নিজ খাৰপেটীয়া গাঁৱৰ লালচান আলীৰ পুত্ৰ হাসমত আলীৰ সৈতে একেখন গাঁৱৰে এগৰাকী বোৱাৰীৰ আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক। উল্লেখ্য যে ৬ নং ৱাৰ্ডৰ সদস্য পদত হাসমত আলীৰ ভাতৃ হানিফ আলীয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। হানিফ আলীক অপবাদ দি হাসমত আলী ফোনযোগে মাতি নি হাত ভৰি বান্ধি উপযোগ কৰি আক্ৰমণ চলোৱাৰ অভিযোগ বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকৰ খবৰ পাই উদ্ধাৰ কৰে হাসমত আলীক। ধুলা আৰক্ষী থানাত হাসমত আলীৰ লগত ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী হানিফ আলীৰ সৈতে ৬গৰাকী লোকৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া গাঁওখনত। পৰিয়াল তথা স্থানীয় ৰাইজে অৱগত কৰে যে হাসমত আলীক দোষী সাব্যস্ত হ'লে শাস্তি প্ৰদান কৰাত কোনো আপত্তি নাই, কিন্তু ইয়াৰ লগত হানিফ আলীৰ নাম সাঙুৰি খাই লোৱাটো ঠিক হোৱা নাই বুলি তেওঁলোকে মন্তব্য কৰা দেখা পোৱা যায়। আমার নাম লালচান আলী, নিজ খারপেটিয়া। ঘটনাটা যে 6 মাসে আগত আর কি এই মেয়েটানো হাসমতের লগত কিবা কেলেঙ্কার হয়ে আয়াজও মিলেছে, থানাতেও বোধহয় কেস ফেস হয়েছে, মিটেছে। কালি এরা চালাই করে মানুষ আনি ঘৰত থৈছে। থোৱাৰ পিছত আজ 7টাৰ পিছত হাসমতক ফোন কৰি নিযায় ফেলে মানুহে মুখ চুখ বান্ধি তাৰ ঘৰত নিজে বান্ধিছে। এই সাইদুরের ঘৰত বান্ধিছে নৰাটোক। বান্ধার পিছত হাল্লা চাল্লা পায়া আমরা মানুষজন বহুত মানুষ গেছি তাতে, যাই দেখি সাইদুরে বান্ধা তাতে আমরা উঠাই নিয়ে এলাম, পাবলিকে উঠাই নিয়ে এলাম। পিছত যাই ফেলে দেখি হাসমত আই আছে, একবারে ন্যাংটা স্যাংটা করে মুখ চুখ বান্ধি উঠাই লৈ গেছে, পেন চেন খুলি পরে বেলেগে নঙ্গি এটা দিছে তেহঁতক পিন্ধিবার। ওই আস্তার পর আনি গেছে মাকৈ খেতে আছে তাতে আমার নরার ঘরের ওচৰত ভোট গাড়ী থুয়া তেহঁতক মাতি ফোন কৰি মাতি নি গেছে বলে। নিজে ভোট গাড়ী তাতে থুয়া তো পেশাক করে যে গ্রেপ্তার কি 4-5 জনে ধরি লই গেছে। কিন্তু সাইদুরটা হলো 1 নম্বর ড্রাইভার, এর লগত মানুষ কাল উঠাই নিয়ে আসি এরকমভাবে লই গেছে। নিজে হ্যাঁ মারপিট করছে, নাক চাক অক্ত শক্ত বাহির করছে। হ্যাঁ বহুত মানুষ তাতে জমছে। হ্যাঁ এখন আমরা তো কেস ফেস এরা দেয় নাই, এখন তো কেসও দিছে, মিশে দিলে নির্দোষী মানুষ এগুলি আসামি দিছে। এতক যে ধরে নিয়ে গেছে এতও দিছে, কিন্তু মিথ্যা ঘটনা কালি এটা আপনি বিশেষ না আর বহুত আইজ আছে পুষ্করি শুনক চক্রান্ত করে লই গেছে। কালি আধা রাস্তা তিনি মুখ চুখ বান্ধি এক পেনশন খুলি উঠাই লই গেছে। হ্যাঁ মাইতি এতিয়া তিনি ফোন করে লি যাবার বা মাইকির হাতা আগত তো এইটো আছিল, এনে ডাঙৰ ভাই ইলেকশন খেলে আছে যাতে এটা যোগাযোগ কৰি যাতে ইলেকশন পেছি যায়, সেই কারণে এইটো করেছে। এনো কারণে আগৰ একটা ঘটনা আছে, তেওঁ তো বিবাটি মানুষ ভোট নেদে, এতিয়া যদি ভোটটো এতিয়া ইলেকশনটা নষ্ট হয়ে যায় তেতিয়া তেওঁ তো ভালো বেলেগ পার্টি জিতিব, এই পার্টির লগত মিল কৰি আহোঁতেও এইটো কৰিছে। হ্যাঁ তেহঁতো ভোট নেদে, আগের গণ্ডগোলত থিনি তেহঁতো ভোট তেহঁতো লগত লাগি আছে। হ্যাঁ হ্যাঁ ক্যান্ডিডেট বেলেগ, হ্যাঁ হ্যাঁ তেহঁতো হয় নাই, বেলেগও হৈছে তাৰে মানুহ। হ্যাঁ হ্যাঁ তাতে আতি পৰা 6 জন না 7 জন আসামি দিছে, নির্দোষী মানুষগুলোকে এনে আসামি দিছে। এহঁতো ধরিও নিয়ে গেল আর কেসও আয়তটি ফাইল করিল। হ্যাঁ এখন আমরা কিছুই করা নাই, জুতকিরি আছে, আমরা ইলেকশনের সামনে আপনার বিচার লাগে, যেটু সরকারের সাঁচা বিচার এটু লাগে, মোর চুকু বিচার লাগে। আমার নাম আইজুদ্দিন, নিজ খাৰপেটীয়া 6 নম্বৰ ৱাৰ্ড। কালি মই ঘৰৰ পৰা ওলাইছোঁ সন্ধিয়া ওলোৱাৰ পিছত কলেজ ষ্টাৰ্টিঙত যাই কিনে এনে থিয় হৈ আছে। হঠাৎকৈ ফোন মাৰিছে যে চাইদুৰৰ ঘৰত এই হাসমতক বান্ধি চান্ধি ৰাখছে। কিহৰ কাৰণত বান্ধি ৰাখছে তে হানিফ যে ৱাৰ্ড মেম্বাৰ হানিফ ইলেকশ্যন খেলিছে, ইহঁতক গ'লে চাচা চলচোন। তে আমাৰ লগত আৰু 3-4 জন আছিল, বাইক লৈ যায়। পিছত ইহঁতৰ যিটো কাজিয়া আমি দেখা পালোঁ, দেখা পোৱাৰ পিছত মই কিন্তু ঘৰৰ ওচৰৰ মানুহ, আমাৰ ওচৰৰ মানুহ এটাও যাই পোৱা নাই। সিহঁতৰ নাগেশ্বৰৰ কলেজ ষ্টাৰ্টিঙৰ সিহঁতৰ একৰ্ছ পাৰ্টি যিটো সেইটো গোটাইকেইটা মানুহ তাতে যাই আছে। সিহঁতক যাই পালোঁ মই যে হাসমতক যে ধৰিছে বা চাইদুৰে অকলে ধৰা নাই, মানুহ আৰু 2টা আছে। মই শুনা পাইছোঁ 2টা মানুহ আছে, আজিও মই শুনা পালোঁ 2টা মানুহ আছে, তাৰ নামটো নাজানো। 2টা মানুহ লগত থাকি কিনে সিহঁতক ধৰিছে।
হানিফ যে আছে হানিফ তাতে একো কৰা নাই, হানিফ কোনো নিদোষী। হানিফ তাতে যাই কৈছে যে মোৰ ভাই যদি দোষী সিহঁতো এটা কাম কৰ, কেছ কৰি কিনে সিহঁতক উঠাই দি মোৰ কোনো আপত্তি নাই। তে এইটোৱে মই আলোচনা কৰিছোঁ বা আনিব যায়, তাতে বহুত মানুহ আছিল আলোচনা কৰিছে, তাতে এটা হুলস্থুল হ'ল। হুলস্থুল হোৱাৰ পিছত হাসমতক এৰি দিলোঁ। তেওঁৰ পিছত হাসমতক ঘৰত অহাৰ পিছত ইহঁতক কৰি এইটো বিৰোধী যে হানিফ ৱাৰ্ড মেম্বাৰৰ বিৰোধী পাৰ্টি 21 পাৰ্টি যিটো আছে, সিহঁতক গোটাইকেইটা কিনে থানাত যাই কিনে কয় যে যদি হানিফৰ নামত কেছ নহয় তেনেহ'লে কেছ দিব দৰকাৰ নাই। সিহঁতে এইটোৱে কৈ আছে যে কেছ দিব দৰকাৰ নাই, সিহঁতৰ নামত কেছ দিবই লাগে। হানিফৰ নামত কেছ দিবই লাগে, তেনেহ'লে কেছ হ'ব, নহ'লে নহয়। সিহঁতক কেছ দিলে সিহঁতৰ ৱাৰ্ড মেম্বাৰ খেলিছে, সিহঁতৰ থানাত এৰেষ্ট হ'ব, এইটো পাৰ্টি উনিয়া হ'ব বুলি সেইটো সিহঁতে আশা কৰিছে। আৰু এওঁলোকৰ তাৰমানে কেণ্ডিডেটৰ বিৰোধী পাৰ্টি এইটো প্ৰকৃত দোষ হাসমতক এৰেষ্ট কৰি লওক, আমাৰ কোনো আপত্তি নাই। আইনী ব্যৱস্থা যিটো আইনৰ যিটো বিচাৰ সেইটো কৰক, আমাৰ কোনো আপত্তি নাই। হাসমতক শাস্তি দিয়ক, আমাৰ কোনো আপত্তি নাই, কিন্তু হানিফক এইটো আমি কেতিয়াও মানি নলওঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।